হয়, ৰাজ্যজুৰি এতিয়া ভোগালীৰ আনন্দ উল্লাস আৰু পুৱাই ইতিমধ্যে ৰাজ্যজুৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে এতিয়া মেজি প্ৰজ্বলন কৰি আছে। আৰু মই এই দৃশ্য দেখাইছোঁ মৰাণৰ আহোম গাঁৱৰ যিটোৱে দেখাইছে এই মৰাণৰ আহোম গাঁৱত এনেধৰণে আহোম গাঁৱৰ ৰাইজ একত্ৰিত হৈ ইয়াত মেজি প্ৰজ্বলন কৰি আছে আৰু যাতে সমাজৰ পৰা অসূয়া প্ৰীতি আঁতৰ হয়, সমাজৰ যি পৰম্পৰা, অসমীয়া সমাজৰ যি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি ইয়াত এতিয়া মেজি প্ৰজ্বলন কৰি থকা পৰিলক্ষিত হৈছে। মই যিটোক দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে এতিয়া গাঁৱৰ ৰাইজে একত্ৰিতভাৱে কালি ভোজ ভাত খোৱাৰ পাছত আজি পুৱাই এনেধৰণে মেজি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াত গাঁৱৰ মই এজন ব্যক্তিৰ পৰা মই কিছু জানিব বিচাৰিম। এতিয়া বিহুৰ আয়োজন কেনেধৰণৰ আপোনালোকৰ? এই জনপ্ৰিয় অসমৰ প্ৰাগ নিউজৰ যোগেদি মই অসমবাসীক জনাব বিচাৰিছোঁ যে মৰাণ আহোম ছাত্ৰ সন্থাৰ মৰাণৰ আহোম গাঁৱৰ শাখা সমিতি আৰু ৰত্নগড় শাখা সমিতি আৰু আমি মৰাণ আহোম গাঁৱৰ গোটেই সকলো ৰাইজে মিলি আমি এইবাৰ অলপ উলহ মালহে আমি এই মাঘী মেলা আয়োজন কৰিছোঁ। যোৱাকালি আমি সকলো ৰাইজে মিলি ফূৰ্তি ফাৰ্তা কৰি ভোজ ভাত খালোঁ আৰু আজি এই মেজি জ্বলাবৰ কাৰণে আজি আমাৰ সকলো গাঁৱৰ ৰাইজ ইয়াত উপস্থিত হৈছে। আমি দেখিছোঁ যে সকলো মুখত সকলোৱে হাঁহি বিৰিঙি নিছে, ফূৰ্তি ফাৰ্তা কৰিছে আৰু যাতে এই মাঘ বিহুৱে সমগ্ৰ অসমৰ জনসাধাৰণলৈ সুখৰ বতৰা কঢ়িয়াই আনক, তাকে আমি কামনা কৰিছোঁ। আৰু এই মাঘী মেলাৰ লগত সংগতি ৰাখি আমি কেইবাটাও কাৰ্যসূচী ৰাখিছোঁ। আজিৰ দিনটোত আমি ভলীবলৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু ইতিমধ্যে 8টা দলে আমাৰ যোগাযোগ কৰিছে আৰু লগতে আমি এটা আহোম গৌৰৱ কীৰ্তিচিহ্ন ৰংঘৰ তৈয়াৰ কৰিছোঁ আৰু নিশালৈ আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ আৰু কালিলৈ আমি ইয়াত প্ৰদৰ্শনীমূলক এযোৰ ম'হ যুঁজৰ ব্যৱস্থা কৰিছোঁ, যাতে আমাৰ উঠি অহা চামে যাতে এই ম'হ যুঁজৰ দেখিবলৈ পায়, তাকে আপোনাক কৈছোঁ। ধন্যবাদ জনাইছোঁ। হয়, ইতিমধ্যে আহোম গাঁৱতে বিহু উপলক্ষে ইয়াত মাঘী মেলাৰ আয়োজন কৰা হৈছে আৰু পহিলা মাঘৰ দিনা ইয়াত প্ৰদৰ্শনীমূলকভাৱে তেওঁলোকে ম'হ যুঁজৰ ইয়াত ব্যৱস্থা কৰিছে। আৰু ইয়াত অন্য এজন যুৱক ইয়াত উপস্থিত আছে, মই তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰিম। কি ক'ম, মাঘী মেলাত কাইলৈ প্ৰদৰ্শনীমূলকভাৱে ম'হ যুঁজৰ আছে আৰু ইয়াত অন্যান্য কি কাৰ্যসূচী আছে, পুৰণি কিবা খেল ধেমালি তেনেকুৱা ধৰণৰ কিবা আছে? হয়, আমি সদৌ আহোম ছাত্ৰ সন্থাই প্ৰাগ নিউজ চেনেলৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যিহেতু সদৌ আহোম ছাত্ৰ সন্থাই দুদিনীয়াকৈ যি কাৰ্যসূচী আমি হাতত লৈছোঁ, এই কাৰ্যসূচীত আমাৰ আজি সৰু কণ ছাত্ৰ ছাত্ৰীৰ মাজত আমি বিভিন্ন ধৰণৰ চিত্ৰাংকন প্ৰতিযোগিতাকে লগত ৰাখি বিভিন্ন দৌৰ প্ৰতিযোগিতা এনেধৰণৰ প্ৰতিযোগিতা আমি ৰাখিছোঁ। লগতে ভলীবল প্ৰতিযোগিতা আজি আছে আৰু দ্বিতীয় দিনা কাৰ্যসূচী হিচাপে আমাৰ ম'হ যুঁজ আছে। লগতে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু আমাৰ ইয়াত 6জনকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে আমাৰ ইয়াত গীত পৰিৱেশন কৰিবহি। মাধৱ ৰঞ্জন, ৰিদীপ ৰংগীত, তাৰপিছত আমাৰ দেৱজিৎ বৰা তেখেতলোকে আহিব। গতিকে আমি ইয়াত যোৱা বছৰ যিহেতু অসমত কা আন্দোলনৰ যি প্ৰভাৱ আছিলে, তাৰ বাবে আমাৰ যি বাপতিসাহোন যি ভোগালী বিহু, এই ভোগালী বিহুটো আমি সুন্দৰভাৱে উদযাপন কৰিব পৰা নাছিলোঁ। কিন্তু এইবাৰ সমগ্ৰ অসমবাসীয়ে স্বতঃস্ফূৰ্তভাৱে আমাৰ যি ভোগালী বিহু, এই ভোগালী বিহুটো উদযাপন কৰিবলৈ যথেষ্টখিনি উৎসাহেৰে ওলাই আহিছে আৰু সেইবাবে আমি আজি দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আমাৰ এই কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু আমি ৰংঘৰ আমি ইয়াত নিৰ্মাণ কৰিছোঁ। নিৰ্মাণ কৰি ইয়াত যাতে পুৰণি দিনত যেনেকৈ স্বৰ্গদেউসকলে ৰংঘৰৰ পৰা যেনেকৈ ধৰণে তেখেতলোকে ম'হ যুঁজ বা বিভিন্ন খেল ধেমালি উপভোগ কৰিছিলে, ঠিক তেনেধৰণৰ এটা আমি ইয়াত পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু ক'ব লাগিব যে কৰোণা ভাইৰাছৰ প্ৰকোপ কিছু কমাৰ পিছতে এনেধৰণে এতিয়া ভোগালী যি আনন্দ উৎসাহ, সেয়া পূৰ্বৰ দৰে এতিয়া ৰাইজে উপভোগ কৰা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্যত মই দেখাইছোঁ আহোম গাঁও ইতিমধ্যে জীয়ৰী বোৱাৰী ডেকা বুঢ়া সকলো আহি এনেধৰণে ইয়াত মেজিৰ জুই প্ৰজ্বলনস্থলীত তেওঁলোক উপস্থিত হৈছে। সকলোৱে ভকতৰ পৰা তেওঁলোকে আশীৰ্বাদ লৈ যাতে সমাজৰ পৰা অসূয়া প্ৰীতি আঁতৰ হয়, তাৰ বাবে তেনেধৰণে সকলোৱে ইয়াত সেৱা লোৱাৰ পাছত এতিয়া মেজি প্ৰজ্বলন কৰিছে। আৰু ইয়াত এই স্থানত বৰ্তমান মেজি প্ৰজ্বলনস্থলীত গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলো আহি এনেধৰণে ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। এই দৃশ্য যিটোৱে দেখাইছে, ইয়াত গাঁৱৰ জীয়ৰী বোৱাৰী সকলো আহি এনেধৰণে ইয়াত উপস্থিত হৈছে। মই আপোনাৰ পৰা কিছু জানিব বিচাৰিম, ঘৰত বিহু আয়োজন কেনেধৰণৰ? একদম পিঠা পনা পোৱা হৈছে আৰু কি কৰিছে? তিল পিঠা, তেল পিঠা, লস্কৰা, ইমানে। এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে গাঁৱৰ সকলো বুঢ়া মেথাৰ পৰা আৰম্ভ কৰি জীয়ৰী বোৱাৰী সকলো আহি এনেধৰণে এতিয়া মেজি প্ৰজ্বলনস্থলীত উপস্থিত হৈছে।
আমি আপোনাৰ ওচৰলৈ আহিছোঁ বিহু আয়োজন কেনেধৰণৰ বাৰু বিহু এবাৰ ভাল হৈছে এইবাৰ আনুকালতকৈ বেছি ভাল হৈছে এইবাৰ ঘৰত পিঠা পনা কি আয়োজন কৰিছে পিঠা মানে সকলো পিঠাখিনি যিমানখিনি চাউলৰ পৰা পিঠা হয়নে চবেই বনোৱা হৈছে এইবাৰ আপোনালোকৰ পৰা এফাকি বিহু শুনিবলৈ আমি একেলগে সকলো একেলগে গাওঁ বিহুতি নামেৰে তিনিটি আখৰ ঐ কোনে লিখি গ'লে শিলত ঐ মামৰেও নধৰে ঘূণেও নিবিন্ধে ঐ জিলিকে বসন্তৰ কালত বিহু বিহু বিহুতি ঐ আমাৰ বিহু তিনিটি বিহু বিহু বিহুতি ঐ আমাৰ বিহু তিনিটি কাতি বিহু কঙালী ঐ মাঘৰ বিহু ভোগালী বহাগতে বহাগতে ধেমালি কৰোঁ হয় এনেদৰে এতিয়া ৰাইজৰ মনত যি আনন্দ উৎসাহ ভোগালী যি আনন্দ উৎসাহ সেয়া পৰিলক্ষিত হৈছে আৰু আহোম গাঁৱৰ ৰাইজেও এনেধৰণে এতিয়া মেজিৰ প্ৰজ্বলনস্থলীত উপস্থিত হৈ এনেধৰণে তেওঁলোকে বিহুগীত জুৰি তেওঁলোকে ভোগালী যি আনন্দ উৎসাহ সেয়া তেওঁলোকে পালন কৰিছে